ইউসিসি সম্পর্কে আলোচনা বিবেচনার অন্তত আমি ডিমান্ড কৰিছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা যে এই বিলখন যেহেতু অসমৰ দল সংগঠনৰ লগত কোনো ধৰণৰ আলোচনা বিবেচনা নকৰাকৈ উত্থাপন কৰা হৈছে গতিকে এই বিলখন সিলেক্ট কমিটিত পঠাব লাগে তাৰ কাৰণে আমি হাউজত ডিমান্ড দিছোঁ না ভয়েস ভোটত তেওঁলোকে পাছ কৰিলে কিন্তু আমি এইটো অপোজ কৰি সিলেক্ট কমিটিত পঠাবলৈ আমি আহ্বান কৰিছোঁ আমি ডিমান্ড দিছোঁ আজি অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড যিখন আইন আনিছিলে আমি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আমাৰ সন্মানীয় বিধায়কসকলে তেখেতলোকৰ নিজৰ নিজৰ বক্তব্য ৰাখিলে আৰু আমি এটা কথা কৈছিলোঁ যে যিহেতু ইউনিফৰ্ম চিভিল কোডখন ডক্টৰ বি আৰ আম্বেদকাৰে কৈছিলে যে ফ'ৰ্চফুল ইমপ্লিমেণ্টেশ্যন হ'ব নালাগে আৰু ইউনিফৰ্মিটিটো মেইনটেইন কৰিব লাগে সেইকাৰণে আমি ইয়াত দেখা পালোঁ যে ইউনিফৰ্মিটিটো মেইনটেইন হোৱা নাই এক্সেমশ্যন দিয়া হৈছে সেইকাৰণে আমি বিধানসভাত আমি সন্মানীয় অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছিলোঁ যে এই বিলখন অসমৰ সমূহ দল সংগঠন আইনবিদ ছাত্ৰ সংগঠন আৰু জনজাতি নেতাসকলৰ লগত অনুসূচিত জাতি নেতাসকলৰ লগত ধৰ্মীয় নেতাসকলৰ লগত আলোচনা কৰি অলপ সময় লৈ বহলভাৱে আলোচনা কৰি আৰু এই বিলখন আনিব লাগিছিলে আৰু তাৰ কাৰণে আমি কৈছিলোঁ যে এখন সিলেক্ট কমিটিলৈ পঠাওক তাৰপাছত যিহেতু তেখেতলোকৰ যিহেতু নাম্বাৰটো আছেই সেইকাৰণে আমি অনুৰোধ কৰিছিলোঁ সিলেক্ট কমিটিলৈ পঠাওক কিন্তু তেখেতলোকে আমাৰ কথা নুশুনিলে তেখেতলোকে যিখন মনে সাজি আনিছে বা মনে ভাবি আনিছে সেইখনকে আজি ইমপ্লিমেণ্ট কৰিলে কিন্তু অসমৰ ৰাইজৰ মনত এটা আশা আছিলে যে এইখন কিনো ভিতৰত আছে এটা অনুচ্ছেদ তেখেতলোকে জানিব বিচাৰিছিলে সকলো ছাত্ৰ সংগঠনৰ সকলো জনজাতীয় নেতাৰ সকলো ধৰ্মীয় নেতাৰ সকলো জাতি জনগোষ্ঠীৰ নেতাৰ পৰামৰ্শ বা তেখেতলোকেও জানিব বিচাৰিছিলে এই সকলোকে তেখেতলোকে আমাৰ অধ্যক্ষ মহোদয়ে ডিনাই কৰি আজি এইখন গৃহীত কৰিলে কিন্তু আমাৰ দাবী অটল আছে যে এইখন সিলেক্ট কমিটিত পঠোৱাটো আমি বিচাৰিছিলোঁ